গানে কি আনে কি খানে সুৰৰ খোপানে খোপানে। নমস্কাৰ, সত শ্ৰী আকাল, আদাব। প্ৰিয় দৰ্শক, নিশ্চয় আপোনালোক সুখেৰে আছে, সুখেৰে থাকিবই, কাৰণ মই এইকণ সময়তে সদায় আপোনালোকলৈ লৈ আহোঁ মিউজিকেল থেৰাপি দিবৰ বাবে অসমৰ বিভিন্ন জেগাৰ পৰা অহা একোজনকৈ নতুন নতুন অতিথিক। আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজি মই এই মঞ্চখন শুৱনি কৰিবলৈ লৈ আহিছোঁ নিউ আমলাপতি গোলাঘাটৰ গায়ত্ৰী হাজৰিকা। ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, লোকসংগীত ভাল পোৱা গায়ত্ৰীয়ে নিশ্চয় এই সময়কণ আপোনালোকক আনন্দৰে পাৰ কৰাব। গতিকে সময় নষ্ট নকৰোঁ, আহক প্ৰথমেই গায়ত্ৰীৰ কণ্ঠৰ প্ৰথমটো গীত উপভোগ কৰোঁ। গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰীয়ে ভূপেন্দ্ৰৰ এই চিৰসেউজ গীতটো সুন্দৰকৈ গালে, নহয়নে বাৰু? কিন্তু উপায় নাই, মই ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত গায়ত্ৰীৰ আৰু বহু গীত লৈ এইখন মঞ্চত আপুনি, মই আৰু গায়ত্ৰী একেলগে বহিম। সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে। বিৰতিৰ পিছত গায়ত্ৰীক লৈ পুনৰ স্বাগতম জনাইছোঁ গানে কি আনাৰ এই সুৰীয়া মঞ্চখনলৈ। ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, লোকগীত গাই ভাল পোৱা গায়ত্ৰীয়ে ইতিমধ্যে এই গীতসমূহত কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। প্ৰিয় দৰ্শক, মই কথা কৈ থাকিলে আপোনালোকক খং উঠিব, গতিকে খং নকৰি গায়ত্ৰীৰ কাষলৈকে যাওঁ আৰু গায়ত্ৰীৰ পিছৰ গীতটো আমি একেলগে উপভোগ কৰোঁ।
প্ৰিয় দৰ্শক এইখিনিতে সময় হ'ল এক চমু বাণিজ্যিক বিৰতিৰ পিছত গায়ত্ৰীৰ গীতৰ সৈতে পুনৰ লগ হ'ম আপুনি মই আৰু গায়ত্ৰী সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানে কিয়ানৰ এই খুৰীয়া মঞ্চখনলৈ য'ত উপস্থিত আছে আপোনালোকৰ আজিৰ মৰমৰ গায়ত্ৰী हंसी इतनी सी खुशी इतना सा दुपहरा चांद का ख्वाबों के तिनको से चल बनाए आशियाँ इतनी सी हंसी इतनी सी खुशी इतना सा दुपहरा चांद का ख्वाबों के तिनको से चल बनाए आशियाँ खुशी इतना सा टुकड़ा चांद का ख्वाबों के तिनको से चल बनाए आशियाँ खुशी इतना सा टुकड़ा चांद का ख्वाबों के तिनको से चल बनाए आशियाँ বহুত বহুত ধন্যবাদ গায়ত্ৰী তুমি এই গীতটো বৰ সুন্দৰকে এইখন মঞ্চত উপস্থাপন কৰিলা নে কি কয় প্ৰিয় দৰ্শক গীত গোৱাৰ উপৰিও নাচি ভাল পোৱা অভিনয় কৰি ভাল পোৱা গান শুনি ভাল পোৱা গায়ত্ৰীক পুনৰ লগ পাম বিৰতিৰ সেইটো পাৰত সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে ওয়েলকাম বেক আফটার দ্য শর্ট কমার্শিয়াল ব্রেক প্রিয় দর্শক বেশি সময় নষ্ট নকৰি আহক গায়ত্ৰীৰ গীতৰ মাজত আমি সোমাই যাওঁ Waiting for me
প্ৰিয় দৰ্শক এয়া আছিল আজিৰ আমাৰ এই মঞ্চখন শুনি কৰা গোলাঘাটৰ গায়ত্ৰী হাজৰিকা গীত গোৱাৰ উপৰিও নাচি অভিনয় কৰি ভাল পোৱা গায়ত্ৰীয়ে কবিতাও লিখে গান শুনি ভাল পোৱা গায়ত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো বিশ্ব দৰবাৰত গায়ত্ৰীয়ে নিজক প্ৰতিষ্ঠিত কৰক তাৰ শুভকামনা জনালো প্ৰিয় দৰ্শক এইখিনিতে মই আজিৰ এই অনুষ্ঠানটো সামৰিব লাগিব পুনৰ লগ পাম এগৰাকী নতুন অতিথিক লৈ এই একেখন মঞ্চত তেতিয়ালৈকে চাই থাকিব আপোনালোকে জোনাক আৰু জোনাকৰ গানে কি আনে সিজন 2 সুৰৰ খুপানে খুপানে সুৰৰ খুপানে খুপানে Welcome back after the short commercial break. প্ৰিয় দৰ্শক বেছি সময় নষ্ট নকৰি আহক গায়ত্ৰীৰ গীতৰ মাজত আমি সোমাই যাওঁ
প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ আমাৰ এই মঞ্চখন শুনি কৰা গোলাঘাটৰ গায়ত্ৰী হাজৰিকা। গীত গোৱাৰ উপৰিও নাচি অভিনয় কৰি ভাল পোৱা গায়ত্ৰীয়ে কবিতাও লিখে। গান শুনি ভাল পোৱা গায়ত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বিশ্ব দৰবাৰত গায়ত্ৰীয়ে নিজক প্ৰতিষ্ঠিত কৰক, তাৰ শুভকামনা জনালোঁ। প্ৰিয় দৰ্শক, এইখিনিতে মই আজিৰ এই অনুষ্ঠানটো সামৰিব লাগিব। পুনৰ লগ পাম এগৰাকী নতুন অতিথিক লৈ এই একেখন মঞ্চত। তেতিয়ালৈকে চাই থাকিব আপোনালোকে জোনাক আৰু জোনাকৰ গানে কি আনে ছিজন 2। সুৰৰ সোপানে সোপানে